দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ অন্তিম দিনা মঙ্গলদৈত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিশাল নিৰ্বাচনী সভা ৮ নং মঙ্গলদৈ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াৰ হৈ ২৪ ঘণ্টা দুবাৰকৈ নিৰ্বাচনী প্ৰচাৰ চলালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ অন্তিম দিন আৰু মঙ্গলদৈত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বিশাল জনসভা পুনৰবাৰ নিৰ্বাচনী সভাতে অংশগ্ৰহণ কৰিছে ২৪ ঘণ্টা দুবাৰকৈ মঙ্গলদৈত নিৰ্বাচনী সভাত অংশগ্ৰহণ হিমন্ত বিশ্ব শৰ্মাৰ ৮ নং মঙ্গলদৈ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াৰ হৈ তেওঁ প্ৰচাৰ চলালে এনেদৰে পোনপ্ৰথমে মই আপোনালোক সদৌকে বহাগ বিহুৰ শুভেচ্ছা যাচিছো লগতে আমাৰ যিসকল ডেকা বন্ধু হেলিকপ্টাৰখনৰ খুব ওচৰ চাপি আছে তেওঁলোকক মই তাৰ পৰা আঁতৰি আহিব অনুৰোধ কৰিছো কাৰণ পাংখাখন যেতিয়া ঘূৰিব তেতিয়া বহুত এক্সিডেণ্ট হৈ যাব পাৰে সেইকাৰণে অনুগ্ৰহ কৰি আপোনালোক হেলিকপ্টাৰ কাষৰ পৰা গুচি আহক গোটেইখিনি আৰু যেতিয়া হেলিকপ্টাৰখন উৰিব ওচৰলৈকে নাযাব ফেনখনে টানি ধৰে মানুহক ঠিক আছে সেইকাৰণে আজি ইমান দিন ভালে ভালে হৈ গ'ল এতিয়া লাষ্টত কিবা এটা হ'লে আৰু মনটো বেয়া লাগিব ঠিক আছে শ্ৰদ্ধা ৰাইজ আজি আমি মঙ্গলদৈ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ শেষ ৪৫ মিনিট সময়ত আমি আহি ইয়াত উপস্থিত হৈছোঁ এই যে আমাৰ মানুহৰ ভোটদানৰ প্ৰতি অনীহা দিল্লীত লৰা পঢ়ি আছে ভোট দিব নাই তো আহিব নালাগে দে বাবাটো আৰু কিয় কষ্ট কৰিব লাগে কবাত গুৱাহাটীত কাম কৰি আছে বোলে আপুনি কষ্ট কৰি আহিব নালাগে মই ভোটটো দিম দিয়ক বিজেপি হেতুটো নহব ভোট নিজে দিলেহে ভোট হ'ব সেইকাৰণে মই মঙ্গলদৈ আৰু চিপাঝাৰৰ ৰাইজক অনুৰোধ কৰিম যে আমাৰ মানুহে কিমান বেছি ভোট দিব পাৰে তাৰ ওপৰতে ডিপেন্ড কৰিব দিলীপ শইকীয়া কিমান ভোটত জিকিব